নমস্কাৰ 1 ডায়েবেটিছ ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰি এ থাইৰক্সিন বি ইনচুলিন চি টেট্ৰাচাইক্লিন ডি ষ্টেপমাইচিন শুদ্ধ নং বি ইনচুলিন 2 যামিনী ৰয়ে নিজকে বিশিষ্ট কৰি তুলিছিল এ নৃত্য বি ৰঙীল ফটোগ্ৰাফী চি চিত্ৰকলা ডি বাদ্যযন্ত্ৰৰ সংগীত শুদ্ধ নং চি চিত্ৰকলা 3 শাটলিং কাপৰ সৈতে জড়িত এ টেবুল টেনিছ বি ভলীবল চি বাস্কেটবল ডি দলং শুদ্ধ নং এ টেবুল টেনিছ 4 দামী শব্দটোৰ সৈতে জড়িত এ ফুটবল বি নাও চলোৱা চি বক্সিং ডি লন টেনিছ শুদ্ধ নং বি নাও চলোৱা 5 চেপাউক ষ্টেডিয়াম অৱস্থিত এ কলকাতা বি মুম্বাই চি কানপুৰ ডি চেন্নাই শুদ্ধ নং ডি চেন্নাই 6 আটাইতকৈ ডাঙৰ গ্ৰহটো হ'ল এ ইউৰেনাছ বি বুধ গ্ৰহ চি বৃহস্পতি ডি শুক্ৰ শুদ্ধ নং চি বৃহস্পতি 7 ৰেলৱে ষ্টাফ কলেজ ক'ত অৱস্থিত এ পুনে বি বডোদৰা চি দিল্লী ডি এলাহাবাদ শুদ্ধ নং বি বডোদৰা 8 গাৰ্ডেন চিটি ইন দ্য ৱৰ্ল্ড এ নিউয়ৰ্ক বি টকিঅ' চি চিকাগো ডি লণ্ডন শুদ্ধ নং চি চিকাগো 9 নেমুটেঙাত থকা এচিডটোৰ নাম এ চাইট্ৰিক এচিড বি লেক্টিক এচিড চি ইউৰিক এচিড ডি ফছফৰিক এচিড শুদ্ধ নং এ চাইট্ৰিক এচিড 10 হীৰাক গহনালয়ত ব্যৱহাৰ কৰা হয় এ এটা যৌগ হিচাপে বি এটা ধাতু হিচাপে চি এটা মিশ্ৰ ধাতু হিচাপে ডি এটা মৌল হিচাপে শুদ্ধ নং ডি এটা মৌল হিচাপে এনেধৰণৰ প্ৰতিযোগিতামূলক ভিডিঅ' পোনপ্ৰথমেই পাবৰ বাবে চেনেলটো লাইক এটা কৰি ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষৰ বেলটো দবাই নটিফিকেশ্যনটো অন কৰি ল'ব 11 অসমৰ নিম্নলিখিত কোনখন জিলাত বিলৰ সংখ্যা সৰ্বাধিক এ নলবাৰী বি ধুবুৰী চি কামৰূপ ডি যোৰহাট শুদ্ধ নং বি ধুবুৰী 12 অজন্তা গুহা অৱস্থিত এ কৰ্ণাটকত বি মধ্যপ্ৰদেশত চি মহাৰাষ্ট্ৰত ডি উৰিষ্যাত শুদ্ধ নং চি মহাৰাষ্ট্ৰত 13 চান্দৰডিঙা এটা এ পাহাৰৰ নাম বি নদীৰ নাম চি বিলৰ নাম ডি জাহাজঘাটৰ নাম শুদ্ধ নং এ পাহাৰৰ নাম 14 ৰাষ্ট্ৰংগ দিৱস পালন কৰা হয় এ 16 নৱেম্বৰত বি 24 অক্টোবৰত চি 12 ডিচেম্বৰ ডি 10 অক্টোবৰ শুদ্ধ নং বি 24 অক্টোবৰ 15 এৰিষ্টটেলৰ মতে সৰ্বশ্ৰেষ্ঠ চৰকাৰ হ'ল এ গণতন্ত্ৰ বি অভিজাততন্ত্ৰ চি ৰাজতন্ত্ৰ ডি স্বৈৰতন্ত্ৰ শুদ্ধ নং চি ৰাজতন্ত্ৰ 16 পৃথিৱীৰ কোনখন ৰাষ্ট্ৰক গণতন্ত্ৰৰ বিজ্ঞানগাৰ বুলি কোৱা হয় এ ভাৰতবৰ্ষ বি ছুইজাৰলেণ্ড চি আমেৰিকা ডি পাকিস্তান শুদ্ধ নং বি ছুইজাৰলেণ্ড 17 তাজমহল ময়ূৰ সিংহাসন আৰু জামে মছজিদ নিৰ্মাণ কৰিছিল এ শ্বাহজাহান বি জাহাংগীৰ চি আকবৰ ডি ঔৰংজেব শুদ্ধ নং এ শ্বাহজাহান 18 অসমত থকা নৱোদয় বিদ্যালয় সংখ্যা কিমান এ 28 খন বি 26 খন চি 18 খন ডি 20 খন শুদ্ধ নং ডি 20 খন 19 অসমত থকা কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ সংখ্যা কিমান এ 4 খন বি 2 খন চি 10 খন ডি 3 খন শুদ্ধ নং বি 2 খন শেষৰ 20 নং উত্তৰটো আপোনালোকে বাছনি কৰি শুদ্ধ উত্তৰটো কমেণ্টত জনাব অসমৰ মানচেষ্টাৰ বুলি কোনখন ঠাইক কোৱা হয় এ মাজুলী বি বৰপেটা চি হাজো ডি শুৱালকুছি